সুপ্ৰভাত নমস্কাৰ ইতিবাতিলৈ আপোনাক স্বাগতম ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং বাতৰি গোসাইগাঁৱত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰৰ খবৰ ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীয়ে গুলীচালনা কৰে গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম মোহনলাল শুকুৰবাৰে শ্ৰীৰামপুৰত হেৰোইন আফিংসহ গ্ৰেপ্তাৰ হৈছিল মোহনলাল ট্ৰাকৰ তেলৰ টেংকিত লুকুৱাই আনিছিল 20 কোটি টকাৰ হেৰোইন আৰু আফিং আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে গুলীচালনা কৰা হয় ট্ৰাক চালক মোহনলালৰ ঘৰ ৰাজস্থানত গোসাইগাঁৱত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰৰ খবৰ ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীয়ে গুলীচালনা কৰে গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম মোহনলাল শুকুৰবাৰে শ্ৰীৰামপুৰত হেৰোইন আফিংসহ গ্ৰেপ্তাৰ হৈছিল মোহনলাল ট্ৰাকৰ তেলৰ টেংকিত লুকুৱাই আনিছিল 20 কোটি টকাৰ হেৰোইন আৰু আফিং আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলীচালনা কৰে গুলীবিদ্ধ ট্ৰাক চালকজনৰ নাম মোহনলাল তেওঁৰ ঘৰ ৰাজস্থানত ড্ৰাগছ আফিং বা নিচাযুক্ত দ্ৰব্য বা এনেধৰণৰ সামগ্ৰীৰ বিৰুদ্ধে ধাৰাবাহিক গতিত অভিযান চলি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এবাৰ গোসাইগাঁৱত অভিযান চলিল যাৰ মাজতেই হঠাৎ আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল ড্ৰাগছ সৰবৰাহকাৰীক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে গুলীবিদ্ধ হৈছে ড্ৰাগছ সৰবৰাহকাৰী মোহনলাল শুকুৰবাৰে শ্ৰীৰামপুৰত হেৰোইন আফিংসহ গ্ৰেপ্তাৰ হৈছিল মোহনলাল উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া একাংশ ড্ৰাগছ সৰবৰাহকাৰী অধিক সক্ৰিয় হৈ পৰিছে যিমানেই আৰক্ষীৰ অভিযান চলিছে বা এনকাউণ্টাৰ চলিছে সিমানেই যেন ড্ৰাগছ সৰবৰাহকাৰীয়ে নিত্য নতুন কৌশল অৱলম্বন কৰিছে ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত বিভিন্ন পন্থা অৱলম্বনেৰে যিকোনো প্ৰকাৰে আৰক্ষীৰ চকুত ধূলি দি নিচাযুক্ত এই সামগ্ৰীসমূহ সৰবৰাহ কৰিবলৈ চেষ্টা কৰা হয় কোটি কোটি টকাৰ সামগ্ৰী এনেধৰণেই ৰাজ্যৰ মাজেৰে ইপাৰ সিপাৰ হৈ আছে আৰু তাৰ মাজতেই তেলৰ টেংকিত সোমোৱাই অনা ড্ৰাগছ জব্দ হৈছে আৰু লগতে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হৈছে ড্ৰাগছ সৰবৰাহকাৰীৰ ওপৰত আমাৰ সতীৰ্থ সাংবাদিকৰ সৈতেও আমি যোগাযোগ স্থাপন কৰিম অধিক তথ্যৰ বাবে সাইদুল হক আছে ফোন লাইনত সাইদুল এই সমগ্ৰ ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে আপোনাৰ লগত আৰু কি কি শেহতীয়া তথ্য আছে হয় যোৱাকালি শ্ৰীৰামপুৰত গোসাইগাঁও যে আৰক্ষীয়ে এখন ট্ৰাক জব্দ কৰিছিলে আৰু ট্ৰাকখনৰ পৰা প্ৰায় 20 কোটি টকা হিৰোইন আৰু আফিং জব্দ কৰিছিলে আৰু এই হিৰোইন আৰু আফিং তেলৰ টেংকি ট্ৰাকৰ তেলৰ টেংকিৰ মাজত সোমাই লৈ আহিছিলে আৰু ট্ৰাকখনৰ পৰা বৃহৎ পৰিমাণৰ যিহেতু আফিং আৰু হিৰোইন জব্দ কৰিছিলে তাৰ পিছতে এই ট্ৰাকখনৰ লগত থকা যি ড্ৰাইভাৰ সেই ড্ৰাইভাৰকো আটক কৰিবলৈ সক্ষম হৈছিলে গোসাইগাঁও আৰক্ষীয়ে আৰু ড্ৰাইভাৰৰ নাম আছিলে মোহনলাল আৰু মোহনলালক অধিক তথ্যৰ কাৰণে জেৰা কৰিছিলে আৰক্ষী আৰু জেৰাৰ অন্তত মোহনলালৰ পৰা জানিব পাৰিছিলে যে গোসাইগাঁৱত মোহনলালৰ আন এজন সহযোগী আছে আৰু সেই অনুপাতে মাজৰাতি প্ৰায় 12:30 বজাত অভিযুক্ত মোহনলালক লৈ গোসাইগাঁও আৰক্ষীয়ে গোসাইগাঁৱৰ ওচৰতে থকা দলগাঁৱলৈ যায় খোজকাঢ়ি আৰু দলগাঁও খোজকাঢ়ি যোৱাৰ সময়তে মোহনলাল হঠাতে লগতে থকা আৰক্ষী ব্ৰিজেশ কুমাৰৰ ছাৰ্ভিচ পিষ্টলটো লৈ আৰক্ষীলৈ হঠাতে দুজাই গুলী কৰে আৰু তৎমুহূৰ্ততে আৰক্ষীয়ে নিজৰ জীৱন বচাবলৈ আৰক্ষীয়ে দুজাই গুলী চলায় মোহনলাললৈ আৰু এজাই গুলী গৈ ড্ৰাইভাৰ মোহনলালৰ বাঁ ভৰিত লাগে আৰু তেওঁ আঘাতপ্ৰাপ্ত হয় তাৰপিছতে ড্ৰাইভাৰ মোহনলালক RNB চিকিৎসালয় কোকৰাঝাৰলৈ প্ৰেৰণ কৰে শহীদুল যেহেতু মোহনলাল ইতিমধ্যে গুলীবিদ্ধ হৈছে কিন্তু মোহনলালৰ আন এগৰাকী সতীৰ্থৰ কথাও আপুনি কৈছে ড্ৰাগছ সৰবৰাহকাৰী যি নতুন কৌশল অৱলম্বন কৰিছে ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত সেই কৌশলে যেন সকলোকে হতচকিত কৰি তুলিছে ইমান সুৰক্ষা বেষ্টনী ইমান আৰক্ষীৰ এনকাউণ্টাৰ তাৰ মাজতো কিন্তু সাহস কৰি আছে এনেধৰণৰ ড্ৰাগছ মাফিয়াবোৰে ড্ৰাগছ সৰবৰাহকাৰীবোৰে ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত হয় আৰক্ষীয়ে মোহনলালৰ আন এজন সহযোগীৰ কথা নাম যি গোপন ৰাখিছে আমাক এতিয়ালৈকে জানিবলৈ দিয়া নাই অধিক তথ্য হয়তো উদ্ধাৰ কৰাৰ কাৰণে আন এটা কথা আমি ক'ব লাগিব যে নিচাজাতীয় দ্ৰব্য বা ড্ৰাগছৰ প্ৰতি আৰক্ষী প্ৰশাসন কঠোৰ হৈছে যদিও বন্ধ কৰিব পৰা নাই কিন্তু এতিয়ালৈকে মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহ নিত্য নতুন কৌশল অৱলম্বন কৰি নিচাজাতীয় দ্ৰব্যসমূহ সৰবৰাহ কৰে মাদক দ্ৰব্যকাৰীয়ে বা এই মাদক দ্ৰব্য সৰবৰাহ কৰা মূল কৰিডৰ হিচাপে কিন্তু বাছি লৈছে ৰাষ্ট্ৰীয় ঘাইপথসমূহ আৰু মাজে সময়ে গোসাইগাঁও বা শ্ৰীৰামপুৰ অঞ্চলত বা
বা আন্তঃৰাজ্যিক যে সীমান্তৱৰ্তী অঞ্চলসমূহ আছে, অঞ্চলসমূহত কিন্তু মাজে সময়ে নিচাজাতীয় দ্ৰব্য বা মাদক দ্ৰব্য জব্দ হৈ আছে। ঠিক সেইদৰে মাদক দ্ৰব্যসমূহ বিভিন্ন কৌশলেৰে পাচাৰ কৰি থকা হৈছে। আৰু সেইদৰে যোৱাকালিও ট্ৰাকৰ যে তেলৰ টেংকি আছিলে, তেলৰ টেংকিৰ মাজত কিন্তু সোমাই লৈ আহিছিলে প্ৰায় 20 লাখ টকাৰ হেৰইন আৰু আফিং। নিশ্চয় ধন্যবাদ জনাইছো শহীদুল এইখিনি তথ্যৰ বাবে। আৰু এনেধৰণে 20 কোটি টকাৰ হেৰইন আফিং জব্দ হৈছে, এজন ট্ৰাক চালক গুলীবিদ্ধ হৈছে। আন বহু তথ্য হয়তো সন্মুখলৈ আহিব পাৰে ট্ৰাক চালকজনক জেৰাৰ অন্তত, সেইখিনিৰ বাবে আমি অপেক্ষা কৰি থাকিম। পৰৱৰ্তী সময়ত আৰক্ষীৰ তৰফৰ পৰাও আমি ভাষ্য সংগ্ৰহ কৰিম। আনফালে গোৱালপাৰা ড্ৰাগছ মাফিয়াৰ গুলীত আহত হৈছে উপ আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা। বাও ভৰিত গুলী লাগিছে আৰক্ষী বিষয়াজনৰ। GMCHলৈ প্ৰেৰণ কৰা হয় আহত অনুৰাগ শৰ্মাক। গোৱালপাৰাৰ মাক্ৰিত ড্ৰাগছ বিৰোধী অভিযানত আহত হৈছিল অনুৰাগ শৰ্মা। অভিযানকালত ফাৰুক হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক খেদি খেদি আটক কৰাৰ লগতে 12টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে। আৰক্ষীয়ে গুলীচালনা কৰি পলায়ন কৰে আন এটা ড্ৰাগছ সৰবৰাহকাৰীয়ে। আৰক্ষীলৈ গুলীচালনা কৰে আৰু পলায়ন কৰে আন এটা ড্ৰাগছ সৰবৰাহকাৰীয়ে। কিন্তু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে ৰাজ্যত বিভিন্ন প্ৰান্তত এতিয়া ধাৰাবাহিক গতিত ড্ৰাগছ মাফিয়া বা ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলি আছে। এই অভিযান অধিক তীব্ৰতৰ হৈছে। অভিযান তীব্ৰতৰ হোৱাৰ সময়তেই আৰক্ষীও গুলীবিদ্ধ হৈছে। গোৱালপাৰা ড্ৰাগছ মাফিয়াৰ গুলীত আহত হৈছে উপ আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা। কেৱল যে আৰক্ষীয়ে গুলী ফুটাইছে তেনে নহয়, আৰক্ষীক লক্ষ্য কৰিও গুলী ফুটাইছে ড্ৰাগছ মাফিয়াই। যি সময়ত সক্ৰিয় গতিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলি আছে, সেই সময়তেই আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছে। গোৱালপাৰাৰ এই খবৰ, য'ত ড্ৰাগছ মাফিয়াৰ গুলীত আহত হৈছে উপ আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা। বাও ভৰিত গুলী লাগিছে আৰক্ষী বিষয়াজনৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ পাছত প্ৰেৰণ কৰা হয় আহত অনুৰাগ শৰ্মাক। গোৱালপাৰাৰ মাক্ৰিত ড্ৰাগছ বিৰোধী অভিযানত আহত হয় অনুৰাগ শৰ্মা। অভিযানকালতেই ফাৰুক হুছেইন নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক খেদি খেদি আটক কৰাৰ লগতে 12টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হৈছে। ইফালে আৰক্ষীলৈ গুলীচালনা কৰি পলায়ন কৰিছে আন এটা ড্ৰাগছ সৰবৰাহকাৰীয়ে, যিটো ড্ৰাগছ সৰবৰাহকাৰীৰ এতিয়ালৈকে কোনো সন্ধান নাই। অৱশেষত গুজৰাটৰ বিধায়ক জিগ্নেশ মেৱানীৰ জামিন মঞ্জুৰ কৰা হ'ল। বৰপেটা ৰোড থানাৰ গোচৰত মেৱানীৰ জামিন মঞ্জুৰ কৰে আদালতে। 1000 টকাৰ পিয়াৰ বণ্ডত জামিন মঞ্জুৰ কৰে মেৱানীৰ। বৰপেটাৰ সত্ৰ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰিলে জামিন। মহিলা আৰক্ষী বিষয়াক অপদস্থ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল মেৱানী। বৰপেটা সদৰ থানাত 5 দিনৰ আৰক্ষী জিম্মাত আছিল মেৱানী। ইয়াৰ পূৰ্বে গুজৰাটৰ বিধায়কজনৰ বিৰুদ্ধে আন এটা অভিযোগ উত্থাপন হৈছিল, যাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল কোকৰাঝাৰ থানাত। সেইটো আছিল দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰাৰ। এজন ব্যক্তিয়ে সেই গোচৰটো ৰুজু কৰিছিল জিগ্নেশ মেৱানীৰ বিৰুদ্ধে। তাৰ পাছত কোকৰাঝাৰ আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰিছিল আৰু কোকৰাঝাৰৰ আৰক্ষীৰ জিম্মাত থকাৰ অৱস্থাতেই হঠাৎ মেৱানীৰ বিৰুদ্ধে আন এটা অভিযোগ উত্থাপন হ'ল মহিলা আৰক্ষীক অপদস্থ কৰাৰ। তেতিয়াই তেওঁৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু কৰি বৰপেটা ৰোড থানাই তেওঁক কৰায়ত্ব কৰে আৰু অৱশেষত সেই গোচৰটোতো তেওঁ জামিন লাভ কৰিবলৈ সক্ষম হৈছে। গুজৰাটৰ বিধায়ক জিগ্নেশ মেৱানীৰ জামিন মঞ্জুৰ হৈছে। বৰপেটা ৰোড থানাৰ গোচৰত মেৱানীৰ জামিন মঞ্জুৰ কৰিছে আদালতে। 1000 টকাৰ পিয়াৰ বণ্ডত জামিন মঞ্জুৰ হৈছে মেৱানীৰ। বৰপেটাৰ সত্ৰ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰিছে জামিন। न्यायतंत्र पे कल भी भरोसा था, आज भी है, परसों भी रहेगा। आज नहीं तो कल बेल मिलना ही था। लेकिन सवाल ये हो रहा है कि बीजेपी की सरकार है और मोदी साहब नीरव मोदी को नहीं पकड़े, मेहुल चौकसी को नहीं पकड़े, विजय माल्या के खिलाफ कोई कार्रवाई नहीं की और एक ट्वीट करने पर जिग्नेश मेवानी की गिरफ्तारी करते हैं और गुजरात से इतना 1000 किलोमीटर दूर उड़ीसा की जेल में लाकर आप क्या मैसेज दिखाना चाहते हैं? असम की जेल में लाकर आप क्या मैसेज देना चाहते हैं? यदि सरकार में हिम्मत होती तो दूसरा जो एफआईआर किया, बहुत दुख के साथ कह रहा हूँ, एक महिला को आगे किया, ये तो कायरता है। मेरी इन्फ्लुएंस का इस्तेमाल करके अगर मुझे पुलिस के साथ कुछ गैर बर्ताव करना होता तो मुझे गुजरात से उठाया तब करता। आसाम का छोटा सा एक कर्मचारी, उसके साथ में हाथापाई करके क्या करूँगा? व्हाट विल आई अचीव? तो ये सारी पूरी बीजेपी सरकार की
प्रधानमंत्री कार्यालय से प्लान हुई एक कॉन्स्पिरेसी के अलावा कुछ नहीं, और पूरा गुजरात जानता है, और पूरा आसाम जानता है, और पूरा देश जानता है। वो मेरे हौसले को, मेरे स्पिरिट को तोड़ना चाहते थे, कोई फर्क नहीं पड़ा। मेरा स्पिरिट, मेरा हौसला वही का वही है, इंटैक्ट है। मैं कल भी लड़ा हूँ, आज भी लड़ूंगा, और बीजेपी और आरएसएस के खिलाफ पूरा जीवन लड़ने वाला हूँ। এতিয়া তুংগত উঠিছে AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞা আৰু অখিল গগৈৰ ৰাজনৈতিক যুদ্ধ। কৰিমউদ্দিনৰ বিৰুদ্ধে বিধায়ক অখিলৰ 100 কোটি টকাৰ মানহানিৰ গোচৰ। ৰাজ্যসভা নিৰ্বাচনত অখিলৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলিছিল কৰিমউদ্দিন বৰভূঞাই। আমি আকৌ এবাৰ জনাইছোঁ আপোনালোকক ৰাজনীতিৰ উত্থান পতনৰ খবৰ আৰু ৰাজনৈতিক গৰম খবৰসমূহ এতিয়াও চলি আছে। ৰাজ্যসভা নিৰ্বাচনৰ আগৰে পৰাই এই ধাৰাবাহিকতা অক্ষুণ্ণ আছে। ইয়াৰ মাজতে তুংগত উঠিছে AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞা আৰু অখিল গগৈৰ ৰাজনৈতিক যুদ্ধ। এই যুদ্ধখন অৱশ্যে আৰম্ভ হৈছিল ৰাজ্যসভা নিৰ্বাচনৰ পাছত। কৰিমউদ্দিনৰ বিৰুদ্ধে বিধায়ক অখিল গগৈৰ এইবাৰ 100 কোটি টকাৰ মানহানিৰ গোচৰ। কাৰণ অখিল গগৈৰ বিৰুদ্ধে কৰিমউদ্দিন বৰভূঞাই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল। ৰাজ্যসভা নিৰ্বাচনত 15 লাখ টকালৈ বিজেপিৰ প্ৰাৰ্থীক ভোট দিয়াৰ অভিযোগ উত্থাপন কৰিছিল আৰু তাতেই খৰ্গহস্ত হৈ পৰিছিল অখিল গগৈ। এতিয়া অখিল গগৈয়ে কৰিমউদ্দিনৰ বিৰুদ্ধে 100 কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিছে। ৰাজ্যসভা নিৰ্বাচনত অখিলৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলিছিল কৰিমউদ্দিনে, তাৰ পাছতেই সৰব হৈ পৰিছে অখিল গগৈ। কৰিমউদ্দিন বৰভূঞাই যোৱা ৰাজ্যসভা নিৰ্বাচনৰ সময়ত মোৰ বিৰুদ্ধে কেইটামান অত্যন্ত গৰ্হিত মন্তব্য প্ৰকাশ কৰিছিলে। তেওঁ কৈছিলে যে যোৱা ৰাজ্যসভা নিৰ্বাচনত অখিল গগৈ ৰাইজৰ দলে বিজেপিক ভোট দিয়া বুলি তেওঁ অভিযোগ উত্থাপন কৰিছিলে। আৰু দ্বিতীয় তেওঁ অভিযোগটো উত্থাপন কৰিছিলে যে মই অন্য এজন বিজেপি বিধায়কৰ পৰা পইচা লৈছোঁ। এই অভিযোগ তেওঁ উত্থাপন কৰিছিলে আৰু সেইকাৰণে মোৰ বিৰুদ্ধে বা ৰাইজৰ দলৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰিছিলে, যি নিকৃষ্ট ষড়যন্ত্ৰ কৰিছিলে, গুৱাহাটীৰ CJM আদালতত কালি আমি তেওঁৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলোঁ। দুটা মানহানি গোচৰ, এটা হ'ল 100 কোটি টকাৰ এটা মানহানি গোচৰ চিভিল কেছ, আৰু আনটো মানহানি গোচৰ হ'ল যে তেওঁৰ ওপৰত ক্ৰিমিনেল ডিফেমেশ্যন কেছ এটা, যে তেওঁ মিছা কথা কৈছে, গতিকে তেওঁ জেলত যাব লাগিব। এই কথাৰ কাৰণে আমি তেওঁৰ ওপৰত 100 কোটি টকাৰ মানহানি গোচৰ তৰিছোঁ। দুইটা গোচৰ ইতিমধ্যে পঞ্জীয়ন হৈ গৈছে, ফাইলিং হৈ গৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিত জ্বলা কলা খোৱা সৰ্বসাধাৰণক পিঁয়াজ ভাজি খাবলৈ কোৱা বিধায়কৰ নতুন পৰামৰ্শ। এইবাৰ মিঠাতেল কমকৈ খাবলৈ পৰামৰ্শ দিলে দিছপুৰৰ বিধায়ক অতুল বৰাই। আওপকীয়াকৈ গাখীৰ চাহ খোৱা লোকক চেনিবিহীন লাল চাহ খোৱাৰো পৰামৰ্শ দিলে বিধায়কজনে। মূল্যবৃদ্ধিক লৈ পুনৰ টুলুঙা মন্তব্য কৰিছে জ্যেষ্ঠ বিধায়কে। যি সময়ত জনতাই ত্ৰাহি মধুসূদন সৰিবলগীয়া হৈছে, কক বোকাব লগা হৈছে মূল্যবৃদ্ধিৰ বাবে, আৰু সেই সময়তেই বিধায়কৰ এনেধৰণৰ টুলুঙা মন্তব্য। কোনো কাৰণতে এনেধৰণৰ মন্তব্য সহ্য কৰিব নোৱাৰি। জনসাধাৰণক পৰামৰ্শ দিছে, দিহা দিছে, কি কৰিব লাগে, কি কৰিব নালাগে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে চৰকাৰ, তাৰ বিপৰীতে জনসাধাৰণক উপদেশ দিবলৈ এতিয়া চেষ্টা কৰি আছে একাংশ বিধায়কে, যাৰ বাবে এতিয়া পুনৰ অসমৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া হৈছে। যি সময়ত অত্যাৱশ্যকীয় সামগ্ৰীয়ে জ্বলা কলা খুৱাইছে দামৰ জৰিয়তে, সেই সময়তে সৰ্বসাধাৰণক পিঁয়াজ ভাজি খাবলৈ কৈছে বিধায়কে, মিঠাতেল কমকৈ খাবলৈ কৈছে। আওপকীয়াকৈ গাখীৰ চাহ খোৱা লোকক চেনিবিহীন লাল চাহ খোৱাৰো পৰামৰ্শ দিছে। মূল্যবৃদ্ধিক লৈ পুনৰ এনেধৰণৰ টুলুঙা মন্তব্য কৰিছে জ্যেষ্ঠ বিধায়ক অতুল বৰাই। কি ক'লে অতুল বৰাই আমি শুনাই লৈছোঁ। পঢ়াৰ ক্ষেত্ৰত মই কৈছোঁৱেই, কথাটো মানুহে বেয়া পাব পাৰে, বাঢ়িছে যেতিয়া মই কিছুমান বস্তুৰ দাম বাঢ়ে, সেইবোৰ বস্তু ইউজ কমকৈ কৰিব লাগে। এতিয়া মইতো বাৰীৰ শাক পাচলি খাওঁ, বজাৰৰ শাক পাচলি নাখাওঁ। মই শপত খাই থৈছোঁ, আগতেও তেনেকৈ কেইবাবছৰো মই বজাৰৰ শাক পাচলি খোৱা নাছিলোঁ। এতিয়াও মই বজাৰৰ শাক পাচলি নাখাওঁ, মই ঘৰৰে শাক পাচলি খাওঁ, দালিকণ খাওঁ, এইটো বেলেগ কথা। পিঁয়াজ হালধি আদা ব্যৱহাৰ কৰোঁ, বেলেগ কথা। মই যদি এনেকৈ আহ্বান জনাওঁ, মানুহে ভাবিব তোৰ অকণমান জেগা আছে, তই এইবিলাক খেতি কৰিছে, আমাৰতো জেগাই নাই, আমি কি কৰিম, এনেকৈ ভাবিব পাৰে। গতিকে চব্জিও কমকৈ খাওক, আৰু চব্জিও ভেজাল, ইভেন চাউলো ভেজাল হৈছে আজিকালি, কালি টিভি চিভিত দি আছে। মিঠাতেলৰ ক্ষেত্ৰত মই খুব কমকৈ মই নিজে কমকৈ ব্যৱহাৰ কৰোঁ। মানুহে যদি সৰহকৈ ব্যৱহাৰ কৰে, তেওঁলোকে খৰচটো নিশ্চয় বেছি যেনে লাগিব। যেতিয়া 2 লিটাৰ কিনিছিল, এতিয়া 1 লিটাৰ কিনক, 1 লিটাৰ কিনাজনে আধা লিটাৰ কিনক।
মানে কমকৈ খৰচ কৰিলে মিঠাতেলত স্বাস্থ্যৰ কাৰণে কোনো হানিকাৰক কথা নহয় জিভাইও মানে কমকৈ খৰচ কৰিলে আজি লাল চাহ মইহে প্ৰচাৰ কৰিছোঁ গুৱাহাটীত বিনা চেনি লাল চাহ এটা সময় 85ত ভিগু ফুকনো নাখায় দুগাটা জৰুও নাখায় ললিতা চাহও নাখায় সিহঁতে গাখীৰ চাহ খায় স্পেচিয়েল চাহ খায় অতুল বৰাই যেতিয়া চাহ খায় বিনা চেনি সিহঁতে মোক ইনচাল্ট কৰে অতুল আপুনি একাপ চাহ খাবলৈ আহিছে আপুনি ইমান কৃপণ যেতিয়া মই আনি দিলোঁ সিহঁতৰ চাহ সিহঁত তাতে এৰিলে চাহ এতিয়াতো গুৱাহাটীত মানুহ 90% মানুহে চেনি দিয়া চাহ নাখায় গাখীৰ চাহটো নাখায় চেনি দিয়া চাহো নাখায় এতিয়া অতুল বৰাইতো কিছুমান কাম কৰি থাকে মানুহেতো স্বীকৃতি নিদিয়ে মইতো বহুত কাম কৰোঁ আছোঁ ফেক মই বনাইছোঁ জনসাধাৰণৰ ফালৰ পৰা এতিয়া এনেধৰণৰ মন্তব্য আহিছে যে প্ৰথমে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক তাৰ পাছত স্বাস্থ্যৰ দিহা দিব সমান্তৰালভাৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ কথা যিহেতু আমি কৈ আছোঁ মাধমাৰ সোধাইছে এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক বজাৰত শাক পাচলিৰ জুই চাই দাম বজাৰত 1 কেজি জিকাৰ মূল্য 60ৰ পৰা 80 টকা প্ৰতি কেজি তিতাকেৰেলাৰ মূল্য 120 টকাৰ পৰা 150 টকা প্ৰতি কেজি ভেন্দিৰ মূল্য 100ৰ পৰা 120 টকা এটা জাতিলাওৰ দাম 50 টকা ঠিক তেনেদৰে প্ৰতি লিটাৰ মিঠাতেলৰ দাম 30ৰ পৰা 40 টকাকৈ বৃদ্ধি পাইছে বিস্কুটৰো মূল্য 5 টকাকৈ বৃদ্ধি পাইছে এয়াই হৈছে বৰ্তমানৰ ৰাজ্যৰ অৱস্থা অতি শোচনীয় অৱস্থাৰ মাজত আছে ৰাজ্যবাসীয়ে মূল্যবৃদ্ধিৰ জুইত এতিয়া এক প্ৰকাৰ ত্ৰাহি মধুসূদন কৰিবলগীয়া হৈছে জনসাধাৰণৰ মূৰত ৰামটাঙুন পৰিয়ে আছে হাহাকাৰ কৰিবলগীয়া হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক মাধমাৰ সোধাইছে কিন্তু সেই সময়তে বিধায়কে উদ্ভট মন্তব্য প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে আৰু বিভিন্ন দিহা পৰামৰ্শ দিছে জনসাধাৰণক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ সলনি কেৱল দিহা পৰামৰ্শতেই ক্ষান্ত হৈ আছে শাসকীয় পক্ষৰ বিধায়কসকল যাৰ ফলতেই জনসাধাৰণৰ অসন্তুষ্টি এতিয়া বৃদ্ধি পাইছে যি সময়ত জনসাধাৰণে অলপ সকাহ বিচাৰিছিল চৰকাৰৰ পৰা বা ৰাজ্য চৰকাৰৰ বিধায়ক বা মন্ত্ৰীসকলৰ পৰা সেই সময়ত সকাহ দিয়াৰ সলনি উপদেশহে দিছে যে আমুক কৰক তামুক কৰক যাৰ বাবে অসন্তুষ্টি এতিয়া বৃদ্ধি পাইছে ইতিমধ্যে আমি কৈছোঁ বজাৰত যদি আপুনি ওলাই যায় তেনেহ'লে প্ৰতি কেজি জিকাৰ মূল্য 60 পৰা 80 টকা ভৰিব লাগিব প্ৰতি কেজি তিতাকেৰেলাৰ মূল্য 120 টকাৰ পৰা 150 টকা ভৰিব লাগিব বজাৰ ভেদে অৱশ্যে দামৰ কিছু পাৰ্থক্য থাকিব পাৰে কিন্তু প্ৰতিটো সামগ্ৰীতে মূল্য বৃদ্ধি হৈছে অভাৱনীয় হাৰত বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰৰ সময় হৈছে প্ৰথমে আমি শিৱসাগৰলৈ যাব বিচাৰিছোঁ য'ত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক প্ৰদীপ গগৈ প্ৰদীপ জনসাধাৰণে আৰু কি ক'ব বিচাৰে এই ক্ষেত্ৰত হয় বাৰুকৈ জ্বলা কলা খাইছে ৰাইজে প্ৰতিবিধ সামগ্ৰীৰ দামেই বাঢ়িছে ঘৰ নিৰ্মাণ কৰা সামগ্ৰীৰ পৰা খাদ্য সামগ্ৰীলৈকে সকলোৱে সামগ্ৰীৰ দাম বাঢ়িছে বিশেষ আনকি মিঠাতেলৰ দামো হঠাৎ 30-40 টকা পৰ্যন্ত বৃদ্ধি হৈছে যাৰ বাবে বাৰুকৈ জ্বলা কালা খাইছে সৰ্বসাধাৰণ ৰাইজে তিতাকেৰেলাৰ দাম আজিৰ দিনত শিৱসাগৰত 140 টকা 150 টকা পৰ্যন্ত হৈছে কিন্তু ইয়াৰ পিছতো দাম নিয়ন্ত্ৰণৰ বাবে মূল্যবৃদ্ধি ৰোধ কৰিবৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই যাৰ বাবে ক্ষোভিত হৈ পৰিছে জনসাধাৰণ কিন্তু অতি আশ্চৰ্যকৰ বিষয় ইয়াৰ বিৰুদ্ধে কিন্তু যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৰ্বসাধাৰণ জনতাই কিন্তু নীৰৱ দৰ্শক হৈ আছে যোগান বিভাগ আৰু জনপ্ৰতিনিধি বিশেষকৈ শাসকীয় দলৰ জনপ্ৰতিনিধিসকলে যি বিধায়কসকলে যি ধৰণৰ টুলুঙা মন্তব্য কৰিছে তাক লৈ ক্ষুব্ধ হৈ পৰিছে আৰু বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মই ইয়াত বহু সংখ্যক লোক আছে যথেষ্ট দাম বাঢ়িছে সামগ্ৰীৰ কি ক'ব হয় যথেষ্ট দাম বাঢ়িছে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনত এটা চিলিণ্ডাৰ 400 টকাৰ চিলিণ্ডাৰ আজি 1000তকৈ অধিক টকা গাঁৱলৈ লৈ গ'লে 1000তকৈ অধিক টকা হয় আজি মিঠাতেলৰ মূল্য অত্যাধিক হৈছে প্ৰত্যেকটো বস্তুৱে এনেকুৱা ধৰণৰ জুই চাই দাম যাৰ ফলত সাধাৰণ শ্ৰমজীৱী খাটি খোৱা শ্ৰমজীৱী মানুহে তেওঁলোকে নিজৰ পৰিয়াল পোহপাল দিব নোৱাৰাৰ এটা অৱস্থাৰ সৃষ্টি হৈছে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে তেওঁলোকে 1200 টকা অৰুণোদয় আঁচনি ধন দিব পাৰে কিন্তু এটা চিলিণ্ডাৰ কিনোতে এমাহৰ কাৰণে এটা চিলিণ্ডাৰ কিনোতে তাতকৈ অধিক টকা সাধাৰণ জনতাৰ ক্ষতি হয় আমি অনতিবিলম্বে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সাধাৰণ খাটি খোৱা মানুহবিলাকক জীয়াই থাকিবৰ কাৰণে সকলো বস্তুৰ মূল্য কমাবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ হয় এগৰাকী বিধায়ক অতুল বৰা বিজেপি বিধায়ক তেওঁতো টুলুঙা মন্তব্য কৰিছে দাম বাঢ়িছে কিন্তু বস্তু কমাই খাবলৈ কৈছে অতুল বৰা এওঁলোক হ'ল পৃথিৱীৰ একোজন মিছলীয়া সত্যানী বিধায়ক
এওঁলোকে ৰাইজক যিধৰণে প্ৰতাৰণা কৰিছে, ৰাইজক যিধৰণে অতুল বৰাৰ নিচিনা এজন জ্যেষ্ঠ বিধায়কে তাচ্ছিল্য কৰিছে, আমি ধিক্কাৰ জনাইছোঁ আৰু এনেধৰণৰ আবুল তাবুল মত আমি নকৰিবৰ কাৰণে আমি গৰিহণা দিছোঁ আৰু এনেকুৱা ধৰণৰ কোনো ধৰণৰ বক্তব্য নাৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ। হয়, এই ধৰণে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এয়া আছিলে ৰাইজৰ দলৰ এগৰাকী বিষয়ববীয়া। আৰু শিৱসাগৰত যিহেতু শিৱসাগৰতো অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো প্ৰতিবিধ সামগ্ৰীৰ দাম জুই চাই দাম বাঢ়িছে, কিন্তু ইয়াৰ বিপৰীতে প্ৰশাসন হওক বা অন্যান্য শাসকীয় দলৰ যি মন্ত্ৰী বিধায়ক আছে সেইসকলেই হওক, কিন্তু দাম হ্ৰাসৰ কোনো নামেই লোৱা নাই আৰু ব্যৱস্থা গ্ৰহণ কৰা তাৰ পৰিৱৰ্তে কৰা হৈছে। জনসাধাৰণক টুলুঙা মন্তব্য কৰি বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰা হৈছে। এই সমগ্ৰ বিষয়টো সন্দৰ্ভত ধাৰাবাহিক গতিত প্ৰতিক্ৰিয়া অব্যাহত আছে। সকলোৱে গৰিহণা দিছে এনেধৰণৰ মন্তব্যক। সমান্তৰালভাৱে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ বাৰে বাৰে আহ্বান জনাই থকা হৈছে। চৰকাৰে যদি এই সময়তে পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে কোন সময়ত পদক্ষেপ গ্ৰহণ কৰিব? এফালে তেলৰ দাম হ্ৰাস কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়েও বিশেষভাৱে পৰামৰ্শ আগবঢ়াইছে, কিন্তু সেই পৰামৰ্শ যেন আখৰে আখৰে পালন কৰিব বিচৰা নাই চৰকাৰসমূহে, ৰাজ্য চৰকাৰসমূহে। অসম চৰকাৰেও এই ক্ষেত্ৰত বিশেষ পদক্ষেপ এতিয়ালৈকে গ্ৰহণ কৰা নাই। ভেট হ্ৰাস কৰিবলৈ যি পদক্ষেপ ল'ব লাগিছিল তেলৰ মূল্যৰ ক্ষেত্ৰত সেয়া এতিয়ালৈকে গ্ৰহণ কৰা হোৱা নাই। খাদ্য সামগ্ৰীৰ দাম নিয়ন্ত্ৰণৰ বাবে যিখিনি পদক্ষেপ ল'ব লাগিছিল সেইখিনি একোৱেই ল'ব পৰা নাই। যোগান বিভাগে নিজৰ দায়িত্ব নাই বুলিয়েই কৈ থাকে। আন আন বিভাগসমূহতো আছেই, যিসমূহ বিভাগে ভালদৰে কামসমূহ নকৰে, যাৰ ফলতে জনসাধাৰণৰ অসন্তুষ্টি এতিয়া বৃদ্ধি পাইছে। মূল্যবৃদ্ধি নকমালে আজি দেশ আজি কষ্ট হ'ব। শ্ৰীলংকাৰ কথা আজি মানুহে আমাক সোধে, যিবিলাক মানুহে এনেকুৱা গাঁৱৰ বহুত মানুহ আছে শ্ৰীলংকাৰ বিষয়ে একো নাজানে, জানেখিনি নাম, কিন্তু শ্ৰীলংকাত অৰ্থনৈতিক বিপৰ্যয়ৰ পিছত তাৰ মানুহৰ কি অৱস্থা হৈছে সেই কথাবিলাক আজি অসমৰ মানুহে চিন্তা কৰিব লগা হৈছে যে আমিও শ্ৰীলংকাৰ নিচিনা হ'ম নেকি। সেইকাৰণে চৰকাৰক মই নিন্দা নকৰোঁ, চৰকাৰক আপোনালোকৰ জৰিয়তে হাত জোৰ কৰি অনুৰোধ জনাইছোঁ, মূল্যবৃদ্ধি কমাই সাধাৰণ মানুহক জীয়াই থকাৰ কাৰণে আপোনালোকে বচাই ৰাখক। সাধাৰণ মানুহে কষ্ট পাই আছে, কষ্ট কৰিবলৈ নিদিব। ৰজাই কেতিয়াও প্ৰজাক কষ্ট দিয়াটো নিবিচাৰে কোনো ৰজাও। গতিকে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ, আপোনালোকৰ অসমৰ ৰাইজ কিন্তু বৰ্তমান মূল্যবৃদ্ধিৰ কাৰণে কষ্ট পাই আছে। এই মূল্যবৃদ্ধি আপোনালোকে কেনেকৈ ৰোধ কৰিব লাগে কৰক, কাৰণ এয়া আপোনালোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছে। ভাৰতৰ ৰাইজে, অসমৰ ৰাইজে বিজেপিক দিল্লী আৰু দিছপুৰ দিয়াৰ অন্যতম কাৰণ হৈছে মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা কৈছে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে, দৰিদ্ৰতা নিৰ্মূলৰ কাৰণে কোনো আঁচনি নাই। এয়া হ'ল বিৰোধীৰ প্ৰতিক্ৰিয়া। মূল্যবৃদ্ধিক লৈ বিৰোধীৰ এই মন্তব্য। ইফালে শাসকীয় পক্ষৰ তৰফৰ পৰা কি কোৱা হৈছে শুনাব বিচাৰিছোঁ। প্ৰত্যেকেই চিন্তিত আৰু মূল্যবৃদ্ধি এনেকুৱা নহয় যে মূল্যবৃদ্ধিয়ে সকলোকে চুই যায়। গতিকে মূল্যবৃদ্ধি সম্পৰ্কে বহুত বেছি আমি বিশ্লেষণাত্মক কথা আমি ক'ব নোখোজোঁ। কথা হ'ল যে আমাৰ চৰকাৰখন, ৰাজ্য হওক কেন্দ্ৰ চৰকাৰ হওক, মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে যিমানখিনি কৰিবলগীয়া আছে, কৰিব পৰা ব্যৱস্থা আছে, তাৰ কাম চলি আছে আৰু তাৰ ফল হয়তো আপোনালোকে দেখিবলৈ পাব। আৰু আমি প্ৰত্যেকজন মানুহে মূল্যবৃদ্ধিক লৈ চিন্তিত। গতিকে মূল্যবৃদ্ধিটো হৈ থকাটো বিভিন্নজনে বিৰোধী কৈ থকা কথা নহয়, আমিও কওঁ যে হয় মূল্যবৃদ্ধি হৈছে, কিন্তু তাক কেনেকৈ ৰোধ কৰিব পাৰে তাৰ কাৰণে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰে সকলো সময়তে কাম কৰি আছে আৰু তাৰ ফল হয়তো আপোনালোকে সোনকালে দেখিবলৈ পাব। পুনৰ স্বাগতম। ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে মাধমাৰ সোধাইছে সাধাৰণ জনতাক। বজাৰত শাক পাচলিৰ জুই চাই দাম। শাক পাচলিৰ যে দাম বৃদ্ধি পাইছে কেৱল তেনে নহয়, শাক পাচলিৰ সমান্তৰালভাৱে এতিয়া ঘৰ নিৰ্মাণ কৰা সামগ্ৰীৰো দাম বৃদ্ধি পাইছে। মুঠতে এক হাহাকাৰ অৱস্থা, যাৰ বাবে এতিয়া বিৰোধীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অখিল গগৈ আমাৰ সৈতে লাইভত আছে। আমি প্ৰথমে শিৱসাগৰত যাব বিচাৰিছোঁ। অখিল গগৈ এই সন্দৰ্ভত কি কয়? বিধায়ক অখিল গগৈৰ মন্তব্য শুনিম আমি। প্ৰদীপ। হয়, সকলো সামগ্ৰীৰ দাম বাঢ়িছে, কিন্তু তাৰ পৰিৱৰ্তে একাংশ শাসকীয় দলৰ বিধায়কৰ টুলুঙা মন্তব্য। আমাক প্ৰধানমন্ত্ৰীয়ে কৈছিলে, অসমৰ মানুহক আমি কোৱা শুনিছোঁ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে অসমৰ মানুহে ইমান মৰম কৰিছে যে মই সুদে মূলে তাৰ ক্ষতিপূৰণ দিম। এতিয়া দেখা গ'ল যে প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পৰা গৈয়ে বস্তুৰ দাম এফালৰ পৰা বৃদ্ধি কৰাৰ ব্যৱস্থা কৰিছে। ঔষধৰ দাম
প্ৰতিবিধ ঔষধৰ দাম এতিয়া 18% বৃদ্ধি পাইছে। এইটো বৰ ভয়ংকৰ কথা যে ঔষধ জীৱনদায়িনী ঔষধবিলাকৰ দামো 18% 18% বৃদ্ধি পাইছে আৰু ঔষধৰ দাম 18% বৃদ্ধি পোৱা মানে কিমান বৃদ্ধি এইটো প্ৰত্যেকজন অসুখীয়া মানুহ আৰু তেওঁলোকৰ পৰিয়ালেহে কেৱল বুজিব পাৰে। আনহাতে গৃহ নিৰ্মাণৰ যিবিলাক সামগ্ৰী বিশেষকৈ ৰদৰ দাম যি ব্যাপক হাৰত বৃদ্ধি পালে এতিয়া ঘৰ বনোৱাটো সাধাৰণ মানুহৰ কাৰণে আমাৰ নিচিনা লোৱাৰ মধ্যবিত্তবিলাকৰ কাৰণে নিম্ন মধ্যবিত্ত মানুহবিলাকৰ কাৰণে এইটো প্ৰায় অসম্ভৱ ধৰণৰ এটা কামত পৰিণত হৈছে। তাৰোপৰি সকলো বস্তুৰ আপোনালোকে দেখিলে যে মিঠাতেলৰ দাম কি ধৰণে বৃদ্ধি পাইছে, চাউলৰ দাম কি ধৰণে বৃদ্ধি পাইছে, প্ৰত্যেকটো খাদ্য সামগ্ৰী প্ৰত্যেকবিধ ঔষধ এনেকুৱাকৈ যদি দাম বৃদ্ধি পায় তেতিয়াহ'লে মানুহ জীয়াই থকাটো সম্ভৱপৰ নহয়। আৰু এনেকুৱা হৈছে যে অৰ্থনীতিৰ ওপৰত নিয়ন্ত্ৰণ চৰকাৰৰ এনেকুৱা ধৰণে নাই যে যিকোনো মুহূৰ্তত এইটো মানে কমি যাব এনেকুৱা নহয়, দিনে দিনে বাঢ়ি বাঢ়ি গৈ আছে আৰু এইটো হয়তো আকাশ পাবগৈ। গতিকে এই পৰিস্থিতিটোত যদি এটা নিয়ন্ত্ৰণ নানে, চৰকাৰে যদি কিবা এটা ব্যৱস্থা নকৰে আৰু এতিয়া এনেকুৱা ধৰণৰ যদি কেৱল ডাইলগবাজি কৰি থাকে, বিশেষভাৱে এতিয়া মন্ত্ৰী বিধায়কবিলাকে যিবিলাক ডাইলগ দি আছে, যিবিলাক ভাওনা বচন আওৰাই আছে, সেই বাক্যবিলাকে প্ৰত্যেকজন ভুক্তভোগী মানুহক এতিয়া আঘাত দিছে। প্ৰত্যেকজনক এই যে বক্তব্য দিছে, যে যি ধৰণৰ বক্তব্য প্ৰদান কৰি আছে সেই বক্তব্যৰ প্ৰত্যেকটো বক্তব্যই বিশেষকৈ বিজেপি দলৰ এনেকুৱা ইনচেনচিটিভ যিবিলাক বক্তব্য, এনেকুৱা ধৰণৰ যিবিলাক MLA বিলাকৰ বিধায়কবিলাকৰ মানে কটাঘাত মানে চেঙাতেল দিয়া বুলি কয়, কটাঘাত চেঙাতেল দিয়া ধৰণৰ যিবিলাক বক্তব্য সেই বক্তব্যবিলাকে বেছি খঙাল কৰি তুলিছে মানুহক। আৰু মই এইটো কথা খাটাংকৈ আপোনালোকক ক'ব পাৰোঁ যে যদি সঁচাকৈ জনগণৰ ওপৰত এনেকৈ মূল্যবৃদ্ধিৰ বোজা কেৱল বঢ়াই থকা হয় চৰকাৰে যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে নিশ্চিতভাৱে জনতাই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কেৱল এতিয়া লাহে লাহে কৰি আছে। কাৰণ আপোনালোকে সকলোৱে জানে যে দেশৰ অৰ্থনীতি ভাগি চুৰমাৰ হৈ গৈছে, মানুহৰ কাৰণে এতিয়া জীয়াই থকাটোৱে অত্যন্ত কষ্টকৰ কামত পৰিণত হৈছে। কিন্তু যদিহে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈ থাকে আৰু বিজেপি দলৰ MLA বিধায়কবিলাকে যদি এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰি থাকে, এইটো আপোনালোকে খাটাং থাকক, প্ৰত্যেকজন মানুহে খাটাং থাকক, অসমৰ মানুহে ভাৰতৰ মানুহে খাটাং থাকক যে গোটেই ভাৰতবৰ্ষৰ মানুহ এদিন ওলাই আহিব, গোটেই অসমৰ মানুহ ওলাই আহিব। যেনেকৈ কা বিৰোধী আন্দোলনত সমগ্ৰ অসমবাসী ৰাইজ একগোট হৈ গৈছিলে তেনেকৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমগ্ৰ অসমৰ ৰাইজ এতিয়া একলগ হোৱাৰ সময় আহি পৰিছে। মই সকলো ৰাইজকে সাধু হ'বৰ কাৰণে, সকলো ৰাইজকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আৰু সকলো সংগঠনবিলাকক ঐক্যবদ্ধ হৈ এই প্ৰতিবাদৰ নেতৃত্ব গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। হয় প্ৰাঞ্জল, এয়া অখিল গগৈৰ আহ্বান, মূল্যবৃদ্ধিৰ বিৰুদ্ধে সকলো এক হওক। ৰাইজৰ দলে কি কি পদক্ষেপ গ্ৰহণ কৰিব মূল্যবৃদ্ধিৰ বিৰুদ্ধে? অখিল গগৈ নিজাববীয়াকৈ কি উদ্যোগ গ্ৰহণ কৰিব? হয়, এই সন্দৰ্ভত এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে আপোনালোকৰ দলৰ তৰফৰ পৰা কিবা পদক্ষেপ গ্ৰহণ কৰা হ'ব নেকি, ৰাইজক সজাগ কৰিবৰ বাবে বা এই বিৰুদ্ধে থিয় দিবলৈ কিবা ধৰণৰ কাৰ্যসূচী? আমি মে' মাহৰ পৰা ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। বিশেষকৈ খাদ্যবস্তুৰ মূল্যবৃদ্ধি, গৃহ নিৰ্মাণৰ সামগ্ৰীৰ মূল্যবৃদ্ধি, ঔষধৰ মূল্যবৃদ্ধি, এইবিলাকে যিধৰণে ব্যাপক ৰূপত আমাৰ জনতাৰ ওপৰত হাহাকাৰ সৃষ্টি কৰিছে তাৰ বিৰুদ্ধে মইতো আপোনালোকে সকলোৱে জানে যে বিধানসভাৰ ভিতৰত ইয়াৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ গঢ়ি তুলিছিলোঁ। এতিয়া আমি ৰাইজৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে মে' মাহৰ প্ৰথম ভাগৰ পৰা আমি ধাৰাবাহিকভাৱে গোটেই অসমজুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। প্ৰদীপ, বিধায়ক অতুল বৰাৰ যি বক্তব্য সেই সন্দৰ্ভত অখিল গগৈয়ে কি ক'ব বিচাৰে? এফালে স্বাস্থ্য বিধান দিছে অতুল বৰাই, আনফালে খাদ্য সামগ্ৰী কমকৈ খাবলৈ পৰামৰ্শ দিছে অতুল বৰাই। এই সন্দৰ্ভত অখিল গগৈৰ কি প্ৰতিক্ৰিয়া? সুধিব খুজিছোঁ যে অতুল বৰা বিজেপিৰ বিধায়ক গুৱাহাটীৰ, তেওঁ অতুল বৰাই কৈছে যে মূল্যবৃদ্ধি হৈছে, যিবিলাক বস্তুৰ দাম খাদ্যৰ দাম মূল্যবৃদ্ধি হৈছে সেইবিলাক কমকৈ খাওক। তেতিয়াহ'লে চাউল খাব নালাগিব, এতিয়া আমি চাউলটো কমকৈ খাব লাগিব। তাৰমানে বিজেপিয়ে এই কথাটো ক'ব খুজিছে যে আজিৰ চাউলৰ দাম বাঢ়িছে, প্ৰত্যেকবিধ চাউলৰে দাম বাঢ়ি গ'ল, যি বজাৰত পোৱা সকলো ধৰণৰ চাউলৰ দাম বাঢ়ি গ'ল। তেতিয়াহ'লে আমি ভাত খোৱা বন্ধ কৰি দিব লাগিব এতিয়া, মানে ঘাঁহ খাব লাগিব নেকি? মানে বিজেপি চৰকাৰ দিনত আমি ঘাঁহ খাব লাগিব নেকি এতিয়া, নে কি কৰিব লাগিব? গতিকে এনেকুৱা ধৰণৰ অদ্ভুত কথা কৈ বিষয়টো যাতে সলনি কৰিবলৈ চেষ্টা নকৰে আৰু এনেকুৱা তৰল কথা কৈ যাতে জনগণৰ কেতিয়াও চেণ্টিমেণ্টত আঘাত নকৰে, তাৰ কাৰণে আমি প্ৰত্যেকজন বিজেপিৰ MLA বিধায়কক সকীয়াই দিছোঁ, ভৱিষ্যতে এনেকুৱা কথা কোৱা বন্ধ কৰক। আৰু বিশেষকৈ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক আমি দাবী উত্থাপন কৰিছোঁ যে অনতিবিলম্বে মূল্যবৃদ্ধি ৰোধ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে এই যে আমাৰ কনজিউমাৰ এফেয়াৰ্ছৰ মন্ত্ৰী আছে, গ্ৰাহক পৰিক্ৰমা বিভাগৰ যি মন্ত্ৰী আছে, ফুড এণ্ড চিভিল ছাপ্লাই যি মন্ত্ৰী আছে, তেওঁ ক'ত গ'ল? এতিয়া তেওঁ কাম কি?
তেওঁ এতিয়া কি কাম কৰি আছে সকলোৱে কৈ থাকে যে বিজেপি চৰকাৰখন খুব ভাল চৰকাৰ সকলোৱে কৈ থাকে যে মুখ্যমন্ত্ৰী বিৰাট কাৰ্যদক্ষ মুখ্যমন্ত্ৰী সেই কাৰ্যদক্ষ মুখ্যমন্ত্ৰীজনৰ দিনতে ইমান বেছি মূল্যবৃদ্ধি হৈছে কিয় তেওঁৰ কাৰ্যদক্ষতাৰে ক'ত গ'ল তেওঁ এতিয়া ক'ত হৈ আছে এতিয়া তেওঁ মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক বিজেপি দলে উত্তৰ দিয়ক যে ক'ত গ'ল তেওঁলোকে ইমান বেছি মূল্যবৃদ্ধি হোৱাৰ পাছতো তেওঁলোকৰ মাত নাই কিয় আজিৰ দিনটোত তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম নহয় কিয় কেৱল দিল্লীৰ দালালি কৰি থাকিলে মূল্যবৃদ্ধি হ্ৰাস নহয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে জনতাৰ প্ৰতি প্ৰকৃত ভালপোৱা লাগিব আৰু অন্তৰত সাহস লাগিব এই দুইটা কাম যদি নাথাকে তেতিয়াহ'লে এনে মুখ বাইন হৈ কেতিয়াও মূল্যবৃদ্ধি ৰোধ কৰাটো সম্ভৱপৰ নহয় মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছোঁ যে যদি আপুনি সঁচাকৈ কাৰ্যদক্ষ মন্ত্ৰী হয় কাৰ্যদক্ষ মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু যদি এইটো কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ ফটা লেকচাৰবিলাক বন্ধ কৰক হয় এয়া আছিলে অখিল গগৈৰ ভাষ্য প্ৰদীপ ইয়া অখিল গগৈৰ মন্তব্য আমি শুনিবলৈ পালোঁ মূল্যবৃদ্ধি সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু চৰকাৰক তীব্ৰ ভাষাত সমালোচনা কৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে মাধমাৰ সোধাইছে এতিয়া সাধাৰণ জনতাক আৰু সেই সময়তে চৰকাৰী পক্ষই যিহেতু টুলুঙা মন্তব্য প্ৰকাশ কৰি আছে আৰু তাৰ বিৰুদ্ধাচৰণ কৰিছে এতিয়া বিৰোধী পক্ষই ধাৰাবাহিক গতিত এই পোনপটীয়া সম্প্ৰচাৰ আমি অব্যাহত ৰাখিম বৰ্তমান গুৱাহাটীৰ বজাৰৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য লাইভত আছে বলেন আপোনাৰ কাষলৈ গৈছোঁ চাওক জনতা ভাৰাক্ৰান্ত হৈছে জনতাৰ ওপৰত মাধমাৰ সোধাইছে আৰু দেখিব পোৱা গৈছে প্ৰতিদিনে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে আৰু শেহতীয়াকৈ মিঠাতেলৰ মূল্য বৃদ্ধিৰ প্ৰসংগই এতিয়া চুইছে বিশেষকৈ যদি চোৱা হয় প্ৰতি লিটাৰ মিঠাতেলৰ যি মূল্য সেই মূল্যই বিশেষকৈ এই মুহূৰ্তত প্ৰভাৱিত হৈছে সৰ্বসাধাৰণ জনতা আমি এখন বিপণীত আছোঁ আৰু সেই বিপণীখনত থকা যিসমূহ তেলৰ মূল্য এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে অন্যান্য যিসমূহ মিঠাতেল আছে সেই মিঠাতেলসমূহৰ তালিকা এখন আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই তালিকাখনত দেখিবলৈ পোৱা যায় যে এয়া দেখিব পোৱা গৈছে যে প্ৰতিবিধ যি মিঠাতেলৰ যি মূল্য সেই এয়া হৈছে আধা লিটাৰ মিঠাতেল এয়া হৈছে এই মিঠাতেলৰ মূল্য হৈছে 100 টকা আৰু এয়া হৈছে গোল্ড আস্তা নামৰ ব্ৰেণ্ডৰ মিঠাতেল বাকী যদি চোৱা হয় তেতিয়াহ'লে চোৱা হৈছে গকুল ব্ৰেণ্ডৰ এটা মিঠাতেল আৰু সেই মিঠাতেলৰ আধা লিটাৰৰ দাম হৈছে ইয়াত প্ৰকাশিত দাম কেনেকুৱা দামবিলাক কেনেকুৱা আপোনাৰ অকল দাম বাঢ়িছে পাম যেটো কম দাম পাম আহে ৰিফাইন এটো অলপ বাঢ়িছে মিঠাতেলৰ দাম ঠিক আছে এটো আপোনাৰ 75 হয় এটো আপোনাৰ 80 रुपीज হয় এটো আপোনাৰ 95 হয় সচৰাচৰ যিখিনি ব্যৱহাৰ হৈ থকা ধাৰা বা অন্যান্য ধাৰা 180 হয় ধাৰা 180 হয় নিবাজ আপোনাৰ 185 হয় ইঞ্জিন 195 হয় মিঠাতেল দাম বঢ়া নাই মিঠাতেল দাম ঠিক আছে অলপ পাম দাম বাঢ়িছে কম দামী ৰিফাইনটো जो है এটো দাম অলপ বাঢ়িছে মানে ইহতে এসপ্তাহত কোনো ধৰণৰ দাম ইফালে না ইফালে হোৱা নাই এইবিলাক আগৰ দাম আছে এটো আগৰ দাম আছিল এটো নিবাজ ধাৰা ইঞ্জিন অকল পাম ইফালে মৰিছে পামৰ আগৰ দাম কম আছিল এতিয়া বঢ়িছে পাম যেটো ৰুচি আহে এইকেইটা দাম অলপ বঢ়িছে এয়া হৈছে পাইকাৰী ব্যৱসায়খনৰ তেখেতক উল্লেখ কৰিছে কিন্তু সেই উল্লেখ কৰাৰ ধৰণে আচলতে গ্ৰাহকসকলে সামগ্ৰীসমূহ পাইছে নে নাই সেয়া কিন্তু ডাঙৰ প্ৰশ্ন যে 180 টকা কোনো কাৰণতে ধাৰা মিঠাতেলৰ প্ৰতি লিটাৰৰ মূল্য সেয়া এতিয়াও কম নহয় ইয়াৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ নিশ্চিতভাৱে চৰকাৰৰ থাকিব লাগে কিন্তু যদিও বা কোৱা হৈছে যে এসপ্তাহত আমি যদি খুচুৰা বিক্ৰেতাসমূহত চোৱা হয় তেতিয়াহ'লে তাত প্ৰায় 6-7 টকা পৰ্যন্ত ব্যৱধান আহিছে কিন্তু পাইকাৰী বিক্ৰেতা এই মুহূৰ্তত উল্লেখ কৰিছে যে কোনো ধৰণৰ এসপ্তাহত কোনো ধৰণৰ মূল্য ব্যৱধান হোৱা নাই সঁচা অৰ্থত আমি নিশ্চিতভাৱে ইয়াৰ পৰৱৰ্তী সময়ছোৱাত পাইকাৰী বিক্ৰেতাৰ বিপৰীতে আমি যদি খুচুৰা বিক্ৰেতাৰ সৈতে কথা পাতো তেতিয়াহ'লে নিশ্চিতভাৱে এই ছবিখন ওলাই পৰিব আচলতে খুচুৰা বিক্ৰেতাই এই মুহূৰ্তত ধাৰাৰ বলেন অৱশ্যে সংবাদ মাধ্যমৰ কেমেৰা দেখিলে একাংশ ব্যৱসায়ীয়ে মিথ্যাচাৰৰো আশ্ৰয় লয় পূৰ্বৰ উদাহৰণ তেনে বহুত আছে সেয়েহে হয়তো তেওঁলোকে প্ৰকৃত কথাটো নক'বও পাৰে কিন্তু আমি বজাৰে বজাৰে পৰিভ্ৰমণ কৰি থাকিম আৰু পৰিভ্ৰমণ কালত বহু তথ্য যিহেতু সন্মুখলৈ আহিব গ্ৰাহকসকলৰ সৈতেও আমি কথা পাতিম ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আকৌ আপোনাৰ কাষলৈ পৰৱৰ্তী সময়ত যাম